চাওক নলবাৰী জিলাখনত এতিয়া দুগৰাকীকৈ শক্তিশালী কেবিনেট মন্ত্ৰী থকাৰ পিছতো লোকনিৰ্মাণ বিভাগৰ একাংশ বিষয়া আৰু ঠিকাদাৰ যেন এতিয়া উঠি ৰজা বহি ৰজা হৈ পৰিছে কিয়নো একাংশ ঠিকাদাৰৰ বাবে এতিয়া এই যিসমূহ লোকনিৰ্মাণ বিভাগৰ আঁচনি বা যিসমূহ প্ৰকল্প সেই প্ৰকল্পসমূহ সোণৰ কণী পৰা হাঁহলৈ ৰূপান্তৰিত হৈছে একাংশ ঠিকাদাৰে কি ধৰণে লুণ্ঠন চলাইছে তাৰ প্ৰমাণ হ'ল এয়া হ'ল নলবাৰী জিলাখনৰ কৈঠালকুছিৰ যি নাকেৰবাৰী আছে সেই নাকেৰবাৰীৰ পৰা মাছকুছি সংযোগী এই যি চোৱা মথাউৰি তথা পথ এই পথছোৱাৰ এটা অন্যতম উদাহৰণ হ'ল তেওঁলোকে কি ধৰণে লুণ্ঠন চলাইছে সেই লুণ্ঠনৰ এটা উদাহৰণ হ'ল এই মথাউৰি তথা পথছোৱা দেখুৱাইছোঁ নিৰ্মাণ কাৰ্য চলি থকাৰ সময়তে এই ধৰণে যিসমূহ গাৰ্ডৱাল আছিল সেই গাৰ্ডৱালসমূহ কেইবাটাও স্থানতে এই ধৰণে খহি গৈছে ক'ৰবাত বহি গৈছে আৰু এই ধৰণে অতি নিম্নমানৰ কাম কৰিয়ে কোটি কোটি টকা ধন এতিয়া আত্মসাৎ কৰাৰ বাবে উঠি পৰি লাগিছে বিষয়া কৰ্মচাৰী তথা ঠিকাদাৰসকল এই বাতৰি আমি ND24 বিগত বৰ্ষতো সম্প্ৰচাৰ কৰিছিলোঁ কাৰণ ইয়াত থকা যিটো কানাইখুন্দা নৈ সেই নৈৰ দুয়োপাৰে এই পথ তথা মথাউৰি নিৰ্মাণ কৰা হৈছিল আৰু এই নিৰ্মাণ কাৰ্যৰ সময়ছোৱাত লোকনিৰ্মাণ বিভাগৰ যিসকল সংশ্লিষ্ট বিষয়া কৰ্মচাৰী থাকে তেওঁলোকে যেন এই ফিল্ডলৈ নাহে আৰু ফিল্ডলৈ নহাৰ পৰিণামস্বৰূপে ইয়াত থকা যিসকল কৰ্মচাৰী বা যিসকল ঠিকাদাৰ সেই ঠিকাদাৰসকলে এই ধন লুটিপুটি খোৱাৰ এক প্ৰকাৰ সুযোগ পাইছে গোটেই কথাখিনি পাতিম মোৰ লগত ইয়াৰ আচুৰ নেতৃত্ব আছে অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ আমি বিগত বৰ্ষতো বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ এই মথাউৰি তথা পথ নিৰ্মাণত চৰম অনিয়ম হোৱা বুলি এটা অভিযোগ উত্থাপন হয় অভিযোগ নহয় আচলতে অভিযোগ সত্য প্ৰমাণ হয় কাৰণ ইয়াত গাৰ্ডৱাল খহি গৈছে দেখিছে কেমেৰাত আমাৰ দৰ্শকসকলে দেখিবলৈ পাইছে আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব গোটেই বিষয়টোক লৈ চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষই এয়া এটা সোণৰ কণী পৰা হাত এই বিভাগটোৱে কৰিছে যে আমি প্ৰতি বছৰে আমি দেখিবলৈ পাওঁ যে ইয়াত কম নিম্নমানৰ কামদণ্ডৰে ইয়াৰ কামবিলাক কৰাই লৈ যায় আৰু পৰৱৰ্তী সময়ত এজাক বা দুজাক বৰষুণতে ইয়াৰ মাথোৱাৰী বা গাৰ্ডৱালবিলাক ভাঙি পৰা দেখা যায় যে আমি বাৰম্বাৰ আমি প্ৰশাসনীয় বা আমি ইয়াৰ বিভাগীয় কৰ্তৃপক্ষক আমি নিবেদন জনাই আহিছোঁ বা ইয়াৰ যিবিলাক নৈপৰীয়া যিবিলাক মানুহ আছে এই মানুহসকলে যেতিয়া কানেখুন্দা নৈৰ বাঢ়নী পানীয়ে ইয়াৰ বিপদসীমাৰ ওপৰেৰে অতিক্ৰম কৰে তেতিয়াহ'লে ইয়াত দিনে নিশাই তেওঁলোকে ৰাতিও ইয়াক অশেষ কষ্ট কৰি তেওঁলোকে মাথোৱাৰীসমূহ পুনৰ নিৰ্মাণত ব্যস্ত হৈ পৰে এনেকুৱা এটা অঞ্চলত আমাৰ এই অঞ্চলটো এখন গ্ৰাম্য ভিত্তিক অঞ্চল বা কৃষি ভিত্তিক অঞ্চল দুপৰা মানুহে কৃষি কৰি জীৱন নিৰ্বাহ কৰে এবাৰ মাথোৱাৰী ভাঙিলে মানুহবিলাকৰ অৰ্থনৈতিকভাৱে ভাগি পৰে তাৰপিছতো বিভাগীয় কৰ্তৃপক্ষই যে স্কিমবিলাক লয় আঁচনিবিলাক ঠিকে লয় চৰকাৰে আঁচনিবিলাক ঠিকে লয় কিন্তু বিভাগীয় কৰ্তৃপক্ষ আৰু ঠিকাদাৰৰ মইমতালিৰ কাৰণে এই নিম্নমানৰ কামদণ্ডৰে তেওঁলোকে কোটি কোটি টকা সৰকাৰৰ এটা মৰণ ফান কৰিছে যাৰ যিহেতু ভুগিব লগা হৈছে গাঁও সাধাৰণ ৰাইজ আৰু ইয়াৰ নৈপৰীয়া ৰাইজসকলে আমি বিভাগীয় কৰ্তৃপক্ষ বা ইয়াৰ স্থানীয় ঠিকাদাৰক আমি কৈ থকা গৈছে যে তেওঁলোকে অতি নিম্নমানৰ কামদণ্ডৰে কৰিছে ইয়াত যিহেতু তেওঁলোকে ৰদ দিব লাগে ৰদৰ সলনি তেওঁলোকে কইল ব্যৱহাৰ কৰা আমাৰ পৰিলক্ষিত হৈছে আৰু এই দেৱালসমূহ এজাক বৰষুণত যেতিয়া খহি পৰিছে আপুনি অনুমান কৰক যে কেমেৰাই হয়তো মিছা কথা নক'ব যে এজাক বৰষুণত যে এনেদৰে খহি পৰিব লাগিলে তেওঁলোকে কৰি যোৱাৰ পিছত আৰু যদি এজাক দুজাক এতিয়া বৰ্তমান বাৰিষা কাল আৰম্ভ হৈছে তেতিয়াহ'লে আপুনি ভাবিব এই ৱাল হয়তো গাৰ্ডৱালবিলাক ইয়াত নাথাকি হয়তো তলত পৰি যাব অৰ্থাৎ তাৰপিছত বিগত বৰ্ষত এইটো হৈছিল আমি দৃশ্য দেখুৱাইছিলোঁ বিগত বৰ্ষত এই মথাউৰিটো যিহেতু দুটা পাৰ মথাউৰি নিৰ্মাণ কৰা হৈছে বিগত বৰ্ষত দেখিছিলোঁ এই মথাউৰি গাৰ্ডৱাল খহি তলত পৰি আছিল এতিয়াও যদি কেমেৰা লেন্সে ঢুকি পায় মোৰ সতীৰ্থ পৰাগ আছে পৰাগে দেখুৱাব তাৰ যিখিনি পেলনীয়া আছিল আৰু ইয়াৰ যি জহি খহি যোৱা অংশ সেই অংশ কিন্তু সেয়াত এতিয়াও পৰি ৰৈছে আনটো পাৰত যিটো পশ্চিম পাৰৰ যিটো মথাউৰি সেই মথাউৰিত কিছু অংশ এতিয়াও পৰি আছে আমি যেতিয়া ND24 ধাৰাবাহিকভাৱে এই বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ তাৰপিছত বিষয়াসকলৰ হাহাকাৰ লাগিছিল বাতৰি সম্প্ৰচাৰ নোহোৱালৈকে তেওঁলোকৰ হাহাকাৰ নালাগে তেওঁলোকৰ গা নলৰে তেওঁলোকে কেৱল ব্যস্ত থাকে কমিশ্যনৰ অংকত আমি ND24 আজিও ইয়াত উপস্থিত হোৱাৰ পিছত এগৰাকী নিৰ্মাণ কাৰ্যৰ সৈতে জড়িত হৈ থকা ব্যক্তি আমাৰ ওচৰলৈ আহিছে আপোনাৰ ওচৰলৈ আহিছোঁ কিবা ক'ব বিচাৰিব নাই কি ক'ম আৰু বৰষুণৰ কাৰণে অলপ ক্ষতি হৈছে বাৰু সেইটোৱে আৰু অলপ ক্ষতি কেইবাটাও স্থানত হৈছে ইয়াত কোনো বিভাগীয় বিষয়াসকল নাহিল নেকি এইখিনি জেগাত হৈছে অলপ তাৰমানে পানীটো এইখিনি জেগাৰে গুচি গৈছে কওকচোন আপুনি কোন হয় মই ইয়াৰে কাম চাই থকা মানুহ আৰু আপুনি চাব কণ্ট্ৰেক্টৰ কামটো চাই থাকোঁ আৰু চাই থাকে ইয়াত বিভাগীয় যিসকল বিষয়া আছিল আহে নে নাই আহি থাকে বৰষুণৰ কাৰণে অলপ অসুবিধা হৈছে যদি আহে তেওঁলোকে এই কামবিলাক চাই নে নাই ইয়াত যে এতিয়া ভাগিবলগীয়া হৈছে কিহৰ কাৰণে ভাগিবলগীয়া হৈছে ইয়াতে ড্ৰেইনেজ চিষ্টেম আছে ড্ৰেইনেজ চিষ্টেমৰ কাৰণে চিষ্টেমৰ আগতে প্লেনিং নাছিল নেকি ড্ৰেইনেজ চিষ্টেম থাকে বুলি যে আগতে কোনো এষ্টিমেটত কোনো ধৰণৰ পৰিকল্পনা নাছিল নেকি আছে এইবিলাক আছে তাৰপিছত এতিয়া নতুনকৈ কিয় ভাগিবলগীয়া হ'ল ভাগিব লগা হোৱা নাই এইটোতো আপোনাৰ পানী যোৱা লাইনটো হৈ গৈছে নিজে ভাগি গৈছে ইয়াততো দেখুৱাইছোঁ চাওক ছবিয়ে মিছা কথা নকয় আমাৰ দৰ্শকসকলক দেখুৱাইছোঁ ছবিয়ে মিছা কথা নকয় এই ধৰণৰ যিখিনি কংক্ৰিটৰ সেই কংক্ৰিটসমূহ এই ধৰণে ভাঙি পেলোৱা হৈছে তেওঁলোকৰ কোনো ধৰণৰ পৰিকল্পনা নাই আৰু পৰিকল্পনা নোহোৱাকৈ এই ধৰণে কেৱল ধন ঘটাৰ ফন্দি হিচাপে এতিয়া ব্যৱহাৰ কৰিছে লোক নিৰ্মাণ বিভাগটোৰ একাংশ বিষয়া কৰ্মচাৰী আৰু একাংশ ঠিকাদাৰৰ বাবে এতিয়া এই সোণৰ কণীৰ পৰা হ্ৰাস হৈ পৰিছে আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব বিচাৰিব গোটেই বিভাগটো যেন এতিয়া এক প্ৰকাৰ গেলিবলৈ আৰম্ভ কৰিছে নলবাৰী জিলাখনত দুগৰাকীকৈ শক্তিশালী কেবিনেট মন্ত্ৰী আছে তাৰপিছতো বিষয়াসকলে তেওঁলোকৰ কথাক কিন্তু কোনো ধৰণৰ গুৰুত্ব নিদিয়ে
হয়, আমি ইতিমধ্যে ক'ব লাগিব যে বানপানী আৰু আমাৰ এই অঞ্চল এটা মুদ্ৰাৰ ইপিঠি সিপিঠি হৈ পৰিছে বৰ্তমান। আমি যোৱা বছৰ আমি সেই যিটো আমাৰ দক্ষিণ পাৰৰ মথাউৰি সেই মথাউৰিটো আমি আপোনালোকৰ জৰিয়তে আমি সম্প্ৰচাৰ কৰিছিলোঁ। এইবাৰো আমি কথাখিনি পাতি থাকিম, অকণমান আগলৈ যাম কাৰণ আগত বহুখিনি অংশ ভগা আছে আৰু। আচ্ছা, ঠিক আছে। আমি যিটো দক্ষিণ পাৰৰ মথাউৰি সেই মথাউৰিটো আমি যোৱাবাৰ দেখুৱাইছিলোঁ আপোনালোকৰ জৰিয়তে, কিন্তু এইবাৰ আপোনালোকে এই উত্তৰ পাৰৰ মথাউৰিটোত মানে দেখিবলৈ হ'ব যে উত্তৰ পাৰৰ মথাউৰিটোত দক্ষিণ পাৰৰ মথাউৰিটোতকৈ নিম্নদণ্ডৰ কাম হৈছে। এই মথাউৰিটো আপোনালোকে দেখিবলৈ যদি পায়, আপোনাৰ চাব মানে গাৰ্ডৱালসমূহ এজাক বৰষুণৰ ফলত ভাঙি মানে খহি পৰিছে। আৰু যেতিয়া এজাক বৰষুণৰ ফলত এই অৱস্থা হৈছে, ভৱিষ্যতলৈ মানে বাৰিষা কাল বৰ্তমান আৰম্ভ হৈছে, ভৱিষ্যতলৈ এই যিবোৰ গাৰ্ডৱাল আছে এইবোৰ মানে নখহাৰ কোনো প্ৰশ্নই নুঠে। আৰু আপোনালোকে ঠায়ে ঠায়ে দেখিবলৈ পাব মানে বিভিন্ন অঞ্চলত ইয়াৰ যিসমূহ গাৰ্ডৱাল আছে, গাৰ্ডৱালৰ মানে তেওঁলোকৰ কোনো পাতিম, কিন্তু দৃশ্যকেইটা দেখুৱাই লৈছোঁ। চাওক, ইয়াত তেওঁলোকে বিমটো নিৰ্মাণ কৰিছে আৰু বিমৰ ইয়াত মাটি আছে। শ্লপিঙৰ নামত মাত্ৰ ইয়াত কিছু ইঞ্চি ইয়াত শ্লপিং তেওঁলোকে নিৰ্মাণ কৰিছে আৰু যাৰ পৰিণামস্বৰূপে এই দেৱালসমূহ, এই যি গাৰ্ডৱালসমূহ, এই গাৰ্ডৱালসমূহ খহি গৈছে বিভিন্ন স্থানত। চাওক, এয়া দেখুৱাইছোঁ, মোৰ সতীৰ্থ পৰাকে দেখুৱাব। এই ধৰণে এক প্ৰকাৰ এতিয়া যেন ধন ঘটাৰ ফন্দি হৈ পৰিছে লোক নিৰ্মাণ বিভাগটোৰ একাংশ বিষয়া ঠিকাদাৰৰ বাবে। মই আৰু কিছু আগলৈ যাম, আৰু কিছু আগত বৃহৎ অংশ খহি গৈছে, সেই দৃশ্যখিনি দেখুৱাম। কেৱল এইকেইটা স্থানত নহয়, এই গোটেই মথাউৰি, কৈছোঁ যে কৌটিটকীয়া এই মথাউৰি, আৰু এই কৌটিটকীয়া মথাউৰি নিৰ্মাণৰ নামত কি ধৰণে চৰম অনিয়ম সংঘটিত হৈছে তাক আমি স্পষ্টকৈ দেখুৱাইছোঁ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, আপোনাক অনুৰোধ জনাইছোঁ, নলবাৰী জিলাখনৰ লোক নিৰ্মাণ বিভাগৰ যিসকল বিষয়া ঠিকাদাৰ, সেই ঠিকাদাৰসকলৰ কামত আপুনি চকু দিয়ক। চাওক, এই ধৰণে হ'ল এজাক বৰষুণত কি ধৰণে খহি গৈছে, এয়া হ'ল তাৰ এটা জ্বলন্ত উদাহৰণ। এই দৃশ্যসমূহ, এই ছবিসমূহে কিন্তু মিছা কথা নকয়। আৰু ইয়াৰ পিছত যদি আপোনালোকে কয় যে নলবাৰী জিলাখনত এই বিভাগটোত কোনো ধৰণৰ অনিয়ম সংঘটিত হোৱা নাই, বিভাগটোত কোনো ধৰণৰ দুৰ্নীতি হোৱা নাই, তেতিয়াহ'লে সেয়া ৰাইজে কি ধৰণে বিচাৰ কৰিব, সেয়া ৰাইজে কিদৰে আচলতে বিচাৰ কৰিব, সেয়া এটা ডাঙৰ প্ৰশ্ন। এই দৃশ্যসমূহে আমি স্পষ্টকৈ দেখুৱাইছোঁ। এই দৃশ্যসমূহৰ পিছত বিভাগীয়ভাৱে কোনো ধৰণৰ ব্যৱস্থা লয় নে নলয়, নলবাৰী জিলা আয়ুক্ত বৰ্ণালী ডেকা, আপোনাকো আমি দেখুৱাইছোঁ এই দৃশ্য। চাওক, এই দৃশ্যসমূহ দেখাৰ পিছত নলবাৰী জিলাখনৰ বিভাগীয় যিসকল বিষয়া, সেই বিষয়াসকলৰ ওপৰত বা যি সংশ্লিষ্ট ঠিকাদাৰ, সেই ঠিকাদাৰৰ ওপৰত আপোনালোকে যদি কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে, তেতিয়াহ'লে ৰাইজে কিন্তু আপোনালোকক জবাবদিহি কৰিব আপোনালোকৰ কামক। আপোনালোকে কি কাম কৰিছে সেয়া ৰাইজে চাই আছে। গতিকে আমি অনুৰোধ জনাম, আমি বিগত বছৰতো এই বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ, কাৰণ বিগত বৰ্ষতো এই মথাউৰিৰ যি পশ্চিম দিশৰ মথাউৰি, সেই মথাউৰিটো বিভিন্ন স্থানত খহিছিল। আৰু এইবাৰো দেখিবলৈ পোৱা গৈছে, বাৰিষা আৰম্ভ নহওঁতে আচলতে 2-3 জাকমান বৰষুণ যোৱাৰ সময়তে এই ধৰণে নতুনকৈ নিৰ্মাণ কৰা গাৰ্ডৱালসমূহ এই ধৰণে খহি গৈছে, বিভিন্ন স্থানত বহি গৈছে। গতিকে এয়াই হ'ল লোক নিৰ্মাণ বিভাগৰ নলবাৰী জিলাখনৰ একাংশ বিষয়া কৰ্মচাৰী তথা একাংশ ঠিকাদাৰৰ আচল ছবি। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।